নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক SLRC অৰ্থাৎ যি আসাম পুলিচৰ 2022ৰ পৰীক্ষা হৈ গৈছে, ইজিলি ক'বলৈ গ'লে সেই 2022ৰ যিসমূহ প্ৰশ্ন আহিছিল আপোনালোকৰ 2022ৰ পৰীক্ষাত, সেইসমূহ প্ৰশ্ন আজিৰ এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম। সো মোষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকৰ হয়তো লাগিব পাৰে যে ইজি হয় বা আমি জানো, বাট মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকৰ কাৰোবাৰ লাগিব পাৰে যে এইবিলাক নাহে। আচলতে কোনটো আহিব আপুনিও নাজানে, ময়ো নাজানে, বাট গেছ কৰিব পাৰোঁ। আপুনি যদি লাষ্ট 15-20 ইয়াৰ্ছৰ যদি আপুনি PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো চায়, দেন আপুনি বহুত ভাল মাৰ্কছ কেৰি কৰিব পাৰিব, ঠিক আছে। চ' সেইকাৰণে আজিৰ এইটো ভিডিঅ'ত আমি 2022ৰ যিসমূহ জিকে প্ৰশ্ন আছিল তাৰ ওপৰত আমি ডিছকাছ কৰিম। অ'কে, চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্ন ইয়াত আছে যে ইন হুইচ ট্ৰেক এণ্ড ফিল্ড স্পৰ্টছ ডাজ হিমা দাস পাৰ্টিচিপেট? হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? পেপাৰ 1ত আহিছিল 2022ত, ঠিক আছে। পেপাৰ 1 2022ত আহিছিল। যিসকলে 2022ত পৰীক্ষা দিছে তেওঁলোকে গম পাব, ঠিক আছে। চ' এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব, আচ্ছা ঠিক আছে, এই প্ৰশ্নটো আপুনি আমাক কমেণ্টত জনাওক। ইজি আছে। হিমা দাসৰ বিষয়ে, হিমা দাস দৌৰবিদ, আপোনালোকে সকলোৱে জানে, ঠিক আছে। হিমা দাস কি দৌৰবিদ হয়, আৰু হিমা দাসৰ বিষয়ে আপোনালোক সকলোৱে জানে। ইয়াত যিটো অপশ্যন শুদ্ধ হ'ব আপুনি আমাক কমেণ্টত জনাওক যে হিমা দাস কোনটো খেলত অংশগ্ৰহণ কৰে। অ'কে, চ' আহক আমি আগলৈ আগবাঢ়োঁ। চ' বন্ধু বান্ধৱীসকল, আমি 2 নম্বৰ প্ৰশ্নলৈ যোৱাৰ আগতে আপোনালোকক এটা ইনফৰ্মেশ্যন দিব বিচাৰোঁ। আমি বহুদিনলৈ কৈ আছিলোঁ আপোনালোকক এটা আমি ই বুক ক্ৰিয়েট কৰি দিম, আৰু যিটো ই বুকত আমি লাষ্ট 15 ইয়াৰ্ছৰ PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ৰাখিছোঁ। লগতে আমি এই ই বুকটোত আছাম হিষ্ট্ৰীৰ লগতে কালচাৰ, জিঅ'গ্ৰাফি, ইকনমি, লিটাৰেচাৰ, পাৰ্চনেলিটি, এডুকেশ্যন, বহু ধৰণৰ টপিক আমি এই ই বুকটোত আমি ইনক্লুড কৰিছোঁ। চ' আপুনি এই ই বুকটো ল'লে মই এইখিনি আপোনাক গেৰেণ্টি দিব পাৰিম যে আপুনি এটা বহুত ভাল মাৰ্কছ ইয়াৰ পৰা কেৰি কৰিব পাৰিব। বহুত থাউজেণ্ডছ অফ কুৱেশ্যন এইটো ই বুকত আছে, এণ্ড এটা বহুত এনালাইচিছ কৰাৰ পিছত আপোনালোক বহুতেই জানে, বহুতেই কমেণ্ট কৰি আছিল, বহুতেই হোৱাটছআপত নক কৰি আছিল যে কেতিয়া দিম। চ' সেইবাবে আমি বহুত ৰিচাৰ্চ কৰাৰ পিছত, বহুত ভালকৈ এনালাইজ কৰাৰ পিছত এই ই বুকটো ক্ৰিয়েট কৰিছোঁ। চ' আপোনাৰ হাতত যদি ফিজিকেল বুক আছে, সেই ফিজিকেল বুকতকৈও আপুনি এই ই বুকত ভাল কুৱেশ্যন পাব, এইটো মই গেৰেণ্টি দিব পাৰোঁ, ঠিক আছে। চ' আপুনি এই ই বুকটো ল'ব পাৰে। এই ই বুকটোৰ প্ৰাইচ প্ৰথমতে মই 199 ৰাখিছিলোঁ আচলতে, ঠিক আছে। বাট নাও এইটো ফাৰ্ষ্ট 500 ষ্টুডেণ্টক মই 199 নহয় আৰু 99 নহয়, মই অনলি 49ত প্ৰভাইড কৰি আছোঁ। চ' আপুনি যদি এই ই বুকটো বিচাৰে, দেন ডেছক্ৰিপশ্যনত লিংক আছে, আপুনি চেকআউট কৰিব পাৰে, এই ই বুকটো ল'ব পাৰে। অ'কে বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ সন্মুখত কুৱেশ্যন নম্বৰ 2 আছে, এণ্ড কুৱেশ্যন নম্বৰ 2 লৈ আমি আগবাঢ়োঁ। কিন্তু ইয়াৰ আগতে মই পেনৰ কালাৰটো চেঞ্জ কৰিলোঁ, বিকজ এইটো ভিজিবল হ'ব লাগিব। অ'কে, ইয়াত 2 নম্বৰ প্ৰশ্নত কি সুধিছে যে ডিচেম্বৰ 2021 বৰ্ষত অসম ভৈৰৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? যে হু ৱাজ এৱাৰ্ডেড দ্য আছাম ভৈৰৱ এৱাৰ্ড ইন ডিচেম্বৰ 2021? ইয়াত অপশ্যনত প্ৰথমত সুধিছে জিতেন্দ্ৰ নাথ গোস্বামী, এইটো জিতেন্দ্ৰ নাথ গোস্বামীক দিয়া হোৱা নাই, এণ্ড ইটছ দ্য ৰাইট আনচাৰ উইল বি অপশ্যন নম্বৰ বি, ৰতন টাটা। ৰতন টাটাক দিয়া হৈছিল 2022 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা। 2021 চনত, আচলতে 22 চনত নহয়, 2021 চনত অসম ভৈৰৱ বঁটা, আৰু এইটো 2022 চনৰ পৰীক্ষাত PYQ এইটো, ঠিক আছে। 2022 চনৰ আছাম পুলিচৰ পৰীক্ষাত এইটো আহি গৈছে, ঠিক আছে। চ' আপোনালোকে যিসকলে দিছে তেওঁলোকে নিশ্চয় গম পায়, আৰু এণ্ড এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনাৰ পৰীক্ষাৰ কাৰণে আহিব পাৰে, ঠিক আছে। লগতে মই আৰু এটা বস্তু কৈ দিওঁ, চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰক, কিয়নো আমি আপোনালোকক এটা গ্ৰুপত এড কৰিম, য'ত আমি ডেইলি আপোনালোকক MCQ যি আপোনালোকৰ মক টেষ্ট আছে সেয়া দিয়াৰ চেষ্টা কৰিম, ঠিক আছে। আমি সেয়া দিম। চ' ডেটছ ৱাই মই কৈছোঁ ছাবস্ক্ৰাইব কৰক। এই নাম্বাৰটোত আপুনি যদি আমাক নক কৰে, দেন আপুনি ই বুকৰ বা MCQ মক টেষ্টৰ কাৰণে আপুনি আমাক কণ্টেক্ট কৰিব পাৰে। 7086924264 এই নাম্বাৰটোত আপুনি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। এইটো আমাৰ অফিচিয়েল নম্বৰ হয়। অ'কে, চ' আমি আগলৈ আগবাঢ়োঁ। প্ৰশ্ন চাওক। 3 নম্বৰ প্ৰশ্ন ইয়াত আছে আপোনাৰ সন্মুখত, এণ্ড এই প্ৰশ্নত কি সুধিছে চাওক যে অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড ইন আছাম? অৰ্থাৎ কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? সকলোৱে জানে ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত আমি অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰোঁ। ইয়াত আপুনি আমাক কমেণ্টত এটা বস্তু জনাওক যে ভোগেশ্বৰ বৰুৱা কি খেলৰ লগত জড়িত? মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন আহিব পাৰে, ঠিক আছে। আপুনি এটা প্ৰশ্নৰ লগত ৰিলেটেড প্ৰশ্নসমূহ জনা বহুতেই প্ৰয়োজন, কাৰণ এইটো প্ৰশ্ন আহিব বুলি কোনো কথা নাই, এইটো ৰিলেটেড প্ৰশ্ন আহি যাব পাৰে। চ' এইটো আপুনি আমাক কমেণ্টত জনাওক যে ভোগেশ্বৰ বৰুৱা কি খেলৰ লগত জড়িত আছিল, ঠিক আছে। আগলৈ আগবাঢ়োঁ আমি। অ'কে, হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন, এণ্ড ইটছ 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ প্ৰশ্নত কি সুধিছে যে কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? আৰু এইটো পেপাৰ 2ত আহিছিল, কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো কি হ'ব?
ইয়াত অপশ্যন এত চাওক স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত এইটো নিৰ্মাণ কৰা হোৱা নাছিল স্বৰ্গদেউ শিৱসিংহ এওঁৰ দিনতো নহয় আৰু ৰাজেশ্বৰ সিংহৰ দিনতো নহয় প্ৰমত্ত সিংহৰ দিনত অৰ্থাৎ প্ৰমত্ত সিংহৰ দ্বাৰাই ৰংঘৰ নিৰ্মাণ কৰা হৈছে চ' এইটো আপোনালোকে মনত ৰাখিব ৰংঘৰ কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে প্ৰশ্ন আহিব পাৰে চ' এইটো প্ৰমত্ত সিংহৰ দ্বাৰা ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনাৰ পৰীক্ষাৰ কাৰণে আহিব পাৰে আৰু পৰীক্ষা অতি সোনকালে হ'ব পাৰে যে পৰীক্ষা জানুৱাৰীতে হৈ যাব কাৰণ জানুৱাৰীত হোৱাৰ চান্স আছে চৰকাৰৰ মতে কিন্তু আমাৰ মতে অলপ হয়তো জানুৱাৰীতে হ'ব পাৰে বাট আপোনাৰ হিচাপত জানুৱাৰীৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন কৰিব লাগিব বিকজ চৰকাৰে কৈ আছে জানুৱাৰীত পাতি দিব অ'কে যিমান সোনকালে পাৰে অ'কে আমি আগলৈ আগবাঢ়ো সেইখিনি আমি আগলৈ ডিছকাছ কৰিম বেলেগ ভিডিঅ'ত অ'কে হিয়াৰ ইজ দ্য কুৱেশ্যন নম্বৰ 5 এণ্ড এই প্ৰশ্ন কি সুধিছে চাওক যে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল পেপাৰ 1ত আহিছে SLRC 2022 ঠিক আছে যে প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল যিজন ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হৈছিল ঠিক আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ আনন্দৰাম বৰুৱা নামটো মনত ৰাখিব আপুনি আনন্দৰাম বৰুৱাই প্ৰথমে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল অসমীয়া হিচাপে প্ৰথম অসমীয়া হিচাপে নেক্সট আছে নেক্সট প্ৰশ্নটো যে বিটুইন হুইচ টু টাউনছ ইজ দ্য নৰনাৰায়ণ সেতু চিটুৱেটেড অৰ্থাৎ কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত কোন দুখন নগৰৰ মাজত ইয়াত চাওক তেজপুৰ আৰু কলিয়াবৰ আৰু এইটো শুদ্ধ নহয় নগাঁও আৰু যোৰহাট এইটো শুদ্ধ নহয় যোগীগোপা আৰু পঞ্চৰত্ন এণ্ড ইটছ ৰাইট আনচাৰ অৰ্থাৎ অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ হ'ব যোগীগোপা আৰু পঞ্চৰত্নৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত মনত ৰাখিব নৰনাৰায়ণ সেতু যোগীগোপা আৰু পঞ্চৰত্ন এই দুখন চহৰকে একলগ কৰে ঠিক আছে কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি অ'কে আগলৈ আগবাঢ়ি আমি আৰু নেক্সট প্ৰশ্ন চাওঁ ইয়াত চাওক ইয়াৰ পিছৰ প্ৰশ্নটো দিছে কি আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল আহোমৰ বিষয়ে প্ৰশ্ন অহাৰ চান্স আছে কিন্তু আমি বহুত বেছি একদম ৰাপ্তা মাৰিবলৈ নাই আহোমৰ বিষয়ে কাৰণ আহোমৰ বিষয়ে বহুত যি লাষ্ট আপোনাৰ ADRE পৰীক্ষা হৈ গৈছে তাত কিন্তু বেছি অহা নাছিল ঠিক আছে আৰু আহিলেও অলপ ডিপ কুৱেশ্যন হ'ব ভিতৰৰ পৰা আহিব এনেকুৱা যিটো আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল এইটো ইজি কুৱেশ্যন হয় বাট এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ চান্স কম আছে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আহোম ৰাজ্যৰ আহোমৰ ঠিক আছে আপুনি আমাক কমেণ্টত জনাওক যে আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত কেতিয়া পতা হৈছিল প্ৰথম ৰাজধানী চৰাইদেউত কেতিয়া পতা হৈছিল ঠিক আছে কেতিয়া পতা হৈছিল ইয়াত চাওক আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত মই কৈছোঁ আপোনালোকক চৰাইদেউত কেতিয়া পতা হৈছিল এইটো আপুনি আমাক কমেণ্টত জনাওক এনেকুৱা ভিতৰুৱা প্ৰশ্ন আহিব পাৰে আৰু এই প্ৰশ্নটো সুধিছে আহোম ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল এইটো সকলোৱে জানে ইজি কুৱেশ্যন হয় পুৰন্দৰ সিংহ আছিল আহোমৰ শেষৰ ৰজাজনৰ নাম অ'কে আগলৈ আগবাঢ়োঁ অ'কে হিয়াৰ ইজ দ্য কুৱেশ্যন নম্বৰ 8 এণ্ড এই প্ৰশ্নত কি সুধিছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমতে ক'ত প্ৰকাশিত হৈছিল এইটো বহুত বেছি ইজি হয় লক্ষ্মীনাথ বেজবৰুৱাৰ যি আমাৰ অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল এইটো বাঁহী আলোচনীত প্ৰকাশিত হৈছিল মনত ৰাখিব বাঁহী আলোচনীত প্ৰথমে প্ৰকাশিত হৈছিল ঠিক আছে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো আহিব পাৰে আপোনাৰ পৰীক্ষাৰ কাৰণে অ'কে আমি আগলৈ আগবাঢ়োঁ ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত চাওক 9 নম্বৰ প্ৰশ্ন এই প্ৰশ্নত কি সুধিছে যে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ ঠিক আছে আৰু ইয়াৰ পিছতে ছেকেণ্ড মুখ্যমন্ত্ৰী কোন হৈছিল এই প্ৰশ্নটোত সুধিছে যে ঠিক পিছতে অসমৰ ছেকেণ্ড মুখ্যমন্ত্ৰী কোন হৈছিল কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ বিষ্ণুৰাম মেধি মনত ৰাখিব বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈৰ পিছতে অৰ্থাৎ অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল ঠিক আছে ইয়াত চাওক ইয়াৰ পিছৰ প্ৰশ্নটো কি সুধিছে যে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় যোৰহাটত নহয় গুৱাহাটীতো নহয় শিলচৰতো নহয় ইটছ ডিব্ৰুগড় অৰ্থাৎ ডিব্ৰুগড়ত অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপিত কৰা হৈছিল এইটো মনত ৰাখিব ডিব্ৰুগড়ত ঠিক আছে 10 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ আগলৈ আগবাঢ়োঁ অ'কে হিয়াৰ ইজ দ্য কুৱেশ্যন নম্বৰ 11 আৰু ইয়াত মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আচলতে প্ৰশ্ন নহয় আপুনি কোনে ক'ৰ পৰা এই ভিডিঅ'টো চাইছে চ' আমাক নিশ্চয় কমেণ্ট কৰিব আৰু আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোনটো ঠাইত অৱস্থিত গুৱাহাটী দিছে যোৰহাট দিছে তেজপুৰ আৰু নগাঁও কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ তেজপুৰত মনত ৰাখিব তেজপুৰত অসমৰ প্ৰথমটো ৰংগমঞ্চ বাণ থিয়েটাৰ অৱস্থিত মনত ৰাখিব ঠিক আছে বাণ থিয়েটাৰ ক'ত অৱস্থিত প্ৰশ্ন আহিব পাৰে আৰু এইটো অসমৰ প্ৰথমটো ৰংগমঞ্চ হয় যিটো তেজপুৰত অৱস্থিত অ'কে হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন এণ্ড ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল এইটো বহুত বেছি ইজি হয় 1942ত হোৱা কোৱাইট ইণ্ডিয়া মুভমেণ্ট ইয়াত চাওক কোৱাইট ইণ্ডিয়া মুভমেণ্টত কনকলতা বৰুৱা শ্বহীদ হৈছিল 1942ত যিটো ভাৰত আন্দোলন বুলি অসমীয়াত কোৱা হয় চ' ভাৰত আন্দোলনৰ সময়ত 1942ত কনকলতা বৰুৱা শ্বহীদ হৈছিল অ'কে
নেক্সট ইয়াত চাওক ইয়াৰ প্ৰশ্নটো কি সুধিছে যে অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত সংগ্ৰহালয় কোনটো ঠাইত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত অপশ্যন নম্বৰ বি অৰ্থাৎ গুৱাহাটীত ঠিক আছে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয় এইটো অৱস্থিত ঠিক আছে এইটো প্ৰশ্ন আহিব পাৰে আপোনাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখিব পাৰে নেক্সট ইয়াত চাওক এই প্ৰশ্ন কি সুধিছে যে নিম্নলিখিত সকলৰ কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়া নিযুক্তি লাভ কৰিছে শেহতীয়া মন্ত্ৰী হিচাপে অৰ্থাৎ এইটো 2022ৰ প্ৰশ্ন হয় আচলতে 2022ৰ মই কৈছোঁ নাই আপোনালোকক এইটো 2022ৰ SLRCৰ পৰীক্ষা চ' ইয়াত সুধিছে যে এই প্ৰশ্নৰ হিচাপত 2021 বা ইয়াৰ আগতে জাষ্ট 2022ৰ আগতে কোনগৰাকী নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়া নিযুক্তি লাভ কৰিছে ইয়াত চাওক পীয়ুষ হাজৰিকা আছে ইয়াৰ পিছত আছে জয়ন্ত মল্ল বৰুৱা ৰণোজ পেগু আৰু অজন্তা নিয়োগ এই চাৰিজনৰ ভিতৰত কোনে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে বেছড অন 2022 আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ জয়ন্ত মল্ল বৰুৱা মনত ৰাখিব জয়ন্ত মল্ল বৰুৱা 2022ৰ মতে ঠিক আছে 2022ৰ মতে ওকে সো বন্ধুবান্ধৱীসকল আজি এইটো ভিডিঅ' আমি ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আমি 14 কুৱেশ্যন আপোনালোকক প্ৰভাইড কৰিছোঁ সৰু ভিডিঅ' হয় বাট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মই আমি দিয়াৰ চেষ্টা কৰিছোঁ লগতে মই আকৌ আপোনালোকক ক'ব বিচাৰোঁ এই ইবুকটো আপুনি ল'ব পাৰে এই ইবুকত আমি বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ইনক্লুড কৰিছোঁ চ' আপোনাৰ বহুতেই ভাল হ'ব ইয়াৰ প্ৰাইচ অনলি 49 বিকজ আমি এইটো 199 ৰাখিব আছিলোঁ আৰু 199 নহয় আৰু 99 নহয় বৰ্তমানৰ কাৰণে আমি অনলি 49 ৰাখিছোঁ এণ্ড এইটো ইনক্ৰিজ হৈ যাব যেতিয়া আমি অনলি 500 ষ্টুডেণ্টক আমি 49ত আমি এইটো প্ৰভাইড কৰিম চ' থেংক ইউ ছ' মাছ এই ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে আপোনাৰ লগত আমি আকৌ লগ পাম আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ'তে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক ধন্যবাদ জয় অসম